ৱেলকাম টু মিছন APSC AEG ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছে এটা নটিফিকেশ্যন। এই নটিফিকেশ্যনটো আহিছে PWD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, অৰ্থাৎ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তেওঁলোকে ফাইনেলি মেডিকেল এক্সামিনেশ্যন আৰু যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ হয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, সেইখিনি তেওঁলোকে ষ্টাৰ্ট কৰিব লৈছে। মেইনলি যিসকল PWD জেৰি চিলেক্টেড কেণ্ডিডেট আছিলে 650 নাম্বাৰ্ছ অফ পষ্টৰ ফাইনেল ৰিজাল্ট যিহেতু যোৱা কিছুদিন আগত APSCয়ে দিছিলে, আৰু সেই কেণ্ডিডেটসকলৰ ফাইনেল যিখিনি ডিপাৰ্টমেণ্টেল লেভেলত যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হয় আৰু মেডিকেল এক্সামিনেশ্যন হয়, সেইখিনিৰ শ্বেডিউলখিনি আহি গৈছে। অৰ্থাৎ যিসকল চিলেকশ্যন পাইছিলে 650 নাম্বাৰ্ছ অফ কেণ্ডিডেট, তেওঁলোকৰ কাৰণে এই নটিফিকেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু 650 কেণ্ডিডেটৰ 18টা পষ্ট ফিজিকেলি যিসকল বেঞ্চমাৰ্ক ডিচেবিলিটি আছিলে তেওঁলোকৰ কাৰণে আছিলে। চ' সেই 18টা পষ্টৰ মেডিকেল এক্সামিনেশ্যন ছেপাৰেটকৈ কৰোৱা হ'ব, আৰু বাকী 632টা পষ্টৰ মেডিকেল এক্সামিনেশ্যন মেইনলি জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, কামৰূপ মেট্ৰপলিটেন ডিষ্ট্ৰিক্ট, উজান বজাৰ য'ত নেকি জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ অফিচটো আছে, তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন এজ ৱেল এজ মেডিকেল টেষ্টসমূহ চোৱা হ'ব আৰু মেডিকেল এক্সামিনেশ্যনো কৰা হ'ব। চ' মেইনলি যিসকল কেণ্ডিডেটে চিলেকশ্যন পাইছিলে তেওঁলোকে কি লৈ যাব লাগিব ইয়াত মেনশ্যন আছে। ব্লাড ৰুটিন এক্সামিনেশ্যন টেষ্ট, তেনেধৰণে বাকী যিখিনি বিচৰা হয় ECG হওক বা লিপিড প্ৰফাইল, থাইৰইড ফাংচন টেষ্ট বা ইউৰিন টেষ্ট, এই গোটেইখিনি তেওঁলোকে ৰিপৰ্টখিনি লৈ যাব লাগিব। ইয়াৰ লগতে শ্বেডিউলছবিলাক তেওঁলোকে দি দিছে। 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 16লৈকে হ'ব। চ' 1ৰ পৰা 70 পজিশ্যনত থকাখিনি 5 তাৰিখে হ'ব। ঠিক তেনেধৰণে একৰ্ডিংলি তেওঁলোকে 70জন কেণ্ডিডেটকে আপ টু 16লৈকে মাতিছে। আৰু ইয়াৰ লগতে মেডিকেল টেষ্টৰ ৰিপৰ্টৰ লগতে আপোনালোকক ইয়াত মেনশ্যন কৰা হৈছে যে এখন এফিডেভিট লৈ যাব লাগিব, নটৰাইজ এফিডেভিট। আৰু এই এফিডেভিটখনত মেইনলি এইটো এটা পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্টেই হয়, আৰু এই অথৰাইজ যিখন ফৰ্মেট হয়, নটৰাইজ যিখন এফিডেভিট হয়, তাৰ ফৰ্মেটটো আপোনালোকে এই নটিফিকেশ্যনটোত পাই যাব, আৰু সেই ফৰ্মেট অনুযায়ী নিজে আপোনালোকে কোৰ্টত গৈ পেলাই এডভকেটৰ হতুৱাই আপোনালোকে সেইখন বনাই লওক। আৰু ইয়াৰ লগতে এইটো ইনফৰ্ম কৰা হৈছে যে যিসকল কেণ্ডিডেট PWBD কেটেগৰীৰ হয়, তেওঁলোকৰ ক্ষেত্ৰত ডিফাৰেণ্ট মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু এই এক্সামিনেশ্যনটো কণ্ডাক্ট কৰিব GMCHত, অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজত। আৰু সেইখিনি এতিয়ালৈকে নটিফাই কৰা নাই। চ' যিসকল মেইনলি PWBD কেণ্ডিডেট নহয়, বাকীসকলৰ কাৰণে এই নটিফিকেশ্যনটো ইম্পৰ্টেণ্ট হয়। আপোনালোকে মেডিকেল ৰিপৰ্টৰ লগতে নটৰাইজ এফিডেভিটখন লৈ যাব। সেইখিনি আছিলে আজিৰ আপডেট। থেংক ইউ।